আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আমৰ মেংগ' স্কোৱাচ বনাইছোঁ। এইটো একেবাৰে সহজ। আপুনি আম মিক্সিত মিক্সিত পেষ্ট বনাই ল'ব। আধা কেজি আম আৰু ডাঙৰ ডাঙৰ দুটা আম হ'লেতো আধা কেজি হ'ব। তাৰপিছত আপুনি আধা কেজি আমত আপুনি 1 কাপ চেনি দিব, 1 কাপ পানী দিব, দি উতল আনি তাতে অলপ 1 চিকুট নিমখ দিব, দি পিনি তাতে আমৰ ৰসখিনি ঢালি দিব। দি আগতে চেনি পানীখিনি গৰম কৰি ল'ব। যেতিয়া উতল আহিব তেতিয়া দিব আমৰ ৰসখিনি। দি পিনি আৰু মিডিয়াম জুইটো মিডিয়াম কৰি থ'ব। তাৰপিছত আৰু 2 মিনিটমান জাল কৰিব আমৰ ৰস দি। তাৰপিছত নেমু টেবুল চামুচেৰে 2 চামুচমান নেমুৰ ৰস দিব। দি পিনি জাল কৰিব আৰু 2 মিনিটমান। জাল কৰাৰ পিছত আপোনাৰ মেংগ' স্কোৱাচ হৈ গ'ল। তাতে ফুড কালাৰ যদি দিব খোজে দিব, আৰু কালাৰ হ'লে ভাল দেখা। মই অলপ ফুড কালাৰ দিছোঁ আৰু অৰেঞ্জ কালাৰ। এইটো আৰু তাতে আইচ কিউব দি তাতে আপুনি গিলাচত 3 ভাগৰ 1 ভাগ আপুনি মেংগ' স্কোৱাচ দিব, আৰু 2 ভাগ পানী দি পিনি আইচ কিউব দি আপুনি খাব ঠাণ্ডা কৰি। এইটো হেল্ডি ড্ৰিংক। আপোনালোকে ফ্ৰেছ হেল্ডি ড্ৰিংক ল'ৰা ছোৱালীক খুৱাব, নিজেও খাব, আৰু ফ্ৰিজত থৈ এসপ্তাহলৈকে খাই থাকিব পাৰিব। আৰু মানুহে বহুত দিন ৰাখে, আৰু বহুত দিন ৰখাৰ দৰকাৰ নাই। অলপকৈ বনাই খাই থাকিব। আৰু আমৰ ছিজন গুচি গ'লে অলপ বনাই থৈ দিব পিছত খাবলৈ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।